স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল অসম চৰকাৰৰ 2026 বৰ্ষৰ শিল্পী বঁটা ঘোষণা শিল্পী সমৰ হাজৰিকালৈ মৰণোত্তৰভাৱে শিল্পী বঁটা শিল্পী ধনদা পাঠকক প্ৰদান কৰা হ'ব 2026ৰ শিল্পী বঁটা বঁটাত থাকিব নগদ 2 লাখ টকা সাহিত্যিক মনেশ্বৰ বৰালৈ কৃষ্ণকান্ত সন্দিকৈ বঁটা 2025 বঁটাত থাকিব নগদ 3 লাখ টকা ডক্টৰ অমলেন্দু চক্ৰৱৰ্তীলৈ গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা এই বঁটাত থাকিব নগদ 5 লাখ টকা নাট্যশিল্পী কৰুণা ডেকালৈ নটসূৰ্য ফণী শৰ্মা বঁটা এই বঁটাত থাকিব 2 লাখ টকা শিল্পী অৰূপ মান্নাক প্ৰদান কৰা হ'ব ভৱেন্দ্ৰনাথ শইকীয়া বঁটা এই বঁটাত থাকিব নগদ 2 লাখ টকা অৱনী ৰঞ্জন পাঠকলৈ বিজু ফুকন বঁটা এই বঁটাত থাকিব নগদ 2 লাখ টকা বাৰ্ষিক শিল্পী সন্মানৰ বাবে 170 গৰাকী শিল্পীৰ নাম ঘোষণা 8000 টকাকৈ প্ৰদান কৰা হ'ব শিল্পী সন্মান প্ৰাপকক 86 গৰাকী শিল্পীলৈ আগবঢ়োৱা হ'ব শিল্পী পেঞ্চন ইয়াৰে 3 গৰাকী শিল্পী বিশেষভাৱে সক্ষম 26 গৰাকী শিল্পীৰ পৰিয়ালক আগবঢ়োৱা হ'ব ফেমিলি পেঞ্চন 5 জন প্ৰয়াত শিল্পীৰ পৰিয়াললৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব 50000 টকাকৈ প্ৰদান কৰা হ'ব এককালীন সাহায্য এবাৰ অসম চৰকাৰৰ 2026 বৰ্ষৰ শিল্পী বঁটা আমি প্ৰদান কৰিম বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা আৰু ধনদা পাঠকক আমি অতিশয় দুখিত যে কেইটামান দিনৰ পূৰ্বে আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিল্পী সমৰ হাজৰিকাদেৱে ইহ সংসাৰ এৰি পৰলোকলৈ গমন কৰিছে আমি তেখেতক সুঁহৰিৰে এই বঁটা আমি দিব নোৱাৰিলোঁ কিন্তু তেখেত জীৱিত অৱস্থাতেই তেখেতৰ নাম নিৰ্বাচক সমিতিয়ে মনোনীত কৰিছিল কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাটি এবাৰ সাহিত্যিক শ্ৰী মনেশ্বৰ দেউৰী ডাঙৰীয়াক আমি আগবঢ়াম 2025 বৰ্ষৰ আন এটা ৰাষ্ট্ৰীয় বঁটা গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা এবাৰ আগবঢ়োৱা হ'ব বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী ডাঙৰীয়াক 2025 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে এবাৰ ৰাজ্যিক নিৰ্বাচক সমিতিয়ে নিৰ্বাচন কৰিছে বিশিষ্ট নাট্যশিল্পী শ্ৰী কৰুণা ডেকা ডাঙৰীয়াক ভৱেন্দ্ৰনাথ শইকীয়া বঁটা এবাৰ আগবঢ়োৱা হ'ব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী অৰূপ মান্না ডাঙৰীয়াক আৰু 2025 বৰ্ষৰ বিজু ফুকন বঁটা এবাৰ আগবঢ়োৱা হ'ব শ্ৰী অৱনী ৰঞ্জন পাঠক ডাঙৰীয়াক বাৰ্ষিক শিল্পী সন্মান এবাৰ আমি 170 গৰাকী অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত শিল্পীসকললৈ আমি আগবঢ়াইছোঁ ৰেগুলাৰ শিল্পী পেঞ্চন আমি আগবঢ়াইছোঁ এইবাৰ 83 গৰাকীলৈ সমান্তৰালভাৱে 3 জন ডিফাৰেণ্টলি এবল অন্য ধৰণে সক্ষম শিল্পীকো আমি বাৰ্ষিক শিল্পী সন্মান আমি আগবঢ়াইছোঁ 26 গৰাকী সেই শিল্পীৰ পৰিয়াললৈ এবাৰ ৰেগুলাৰ ফেমিলি পেঞ্চন আমি আগবঢ়াম 5 জন প্ৰয়াত শিল্পীৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য এবাৰ আমি আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক তৎপৰতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ ভুৱা প্ৰচাৰৰ অভিযোগ কংগ্ৰেছৰ অফিচিয়েল ছ'চিয়েল মিডিয়া পেজত প্ৰকাশ কৰা ভোট ভাইবৰ জনমত সমীক্ষাৰ তথ্য সঠিকভাৱে উপস্থাপন কৰা হোৱা নাই বুলি একাংশই অভিযোগ তুলিছে ভোট ভাইবে প্ৰকাশ কৰা জনমত সমীক্ষা অনুসৰি অসমৰ জনসাধাৰণে এইবাৰ স্পষ্টভাৱে পৰিৱৰ্তন বিচাৰিছে সমীক্ষাৰ তথ্যমতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু পুৰুষ দুয়ো শ্ৰেণীৰ ভোটাৰৰ মাজত উল্লেখযোগ্য সমৰ্থন লাভ কৰিছে তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন আগবঢ়োৱা মহিলা ভোটাৰৰ হাৰ হৈছে 33% আৰু পুৰুষ ভোটাৰৰ হাৰ 29% আনফালে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মহিলা ভোটাৰৰ মাজত 35% আৰু পুৰুষ ভোটাৰৰ মাজত 32% সমৰ্থন লাভ কৰিছে বুলি সমীক্ষাত উল্লেখ কৰা হৈছে ভোট ভাইবৰ বিস্তৃত বিশ্লেষণ অনুসৰি ৰাজ্যৰ প্ৰায় 55% মহিলা ভোটাৰৰ প্ৰথম পছন্দ হিমন্ত বিশ্ব শৰ্মা কিন্তু এই গুৰুত্বপূৰ্ণ তথ্য কংগ্ৰেছে নিজৰ অফিচিয়েল পেজত আপলোড কৰা সমীক্ষাত স্পষ্টভাৱে উল্লেখ কৰা নাছিল বিপৰীতে ভিন্ন ৰূপতহে উপস্থাপন কৰা অভিযোগ উত্থাপিত হৈছে
ৰাজনৈতিক পৰ্যবেক্ষক আৰু বিশ্লেষকসকলৰ মতে জনমত সমীক্ষা আংশিক বা উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰকাশ কৰিলে ভোটাৰৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। এনে কাৰ্যই নিৰ্বাচনী পৰিৱেশক প্ৰভাৱিত কৰাৰ লগতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আমাৰ সতীৰ্থ মৃদুপৱন বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে। মৃদুপৱন, আৰু অধিক কি তথ্য আছে এই সন্দৰ্ভত আপোনাৰ লগত? চাওক, ইতিমধ্যে অসমৰ যি নিৰ্বাচন বিধানসভা নিৰ্বাচন সমাগত, সেই বিধানসভা নিৰ্বাচনক লৈ দুটা সংস্থাৰ যি অপিনিয়ন পোল অৰ্থাৎ প্ৰাক নিৰ্বাচনী সমীক্ষা, সেই সমীক্ষা প্ৰকাশ পাইছে। ইতিমধ্যে পিপুলছ পালছৰ যি প্ৰাক নিৰ্বাচনী সমীক্ষা, তাক লৈ বিস্তৃতভাৱে আমাৰ নিউজ 18ৰ ষ্টুডিঅ'টো আলোচনা হৈছে। আৰু ইয়াৰ পিছতে যিটো ভোট ভাইব নামৰ আন এটা সংস্থা, যিটো সংস্থাই অপিনিয়ন পোল দিছে, যিটো অপিনিয়ন পোলত কেইবাটাও তথ্য আছে, তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে যে অসমৰ জনতাই এইবাৰ কাক বিচাৰে মুখ্যমন্ত্ৰী ৰূপে, অৰ্থাৎ মুখ্যমন্ত্ৰী পদৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী কোন, এই সন্দৰ্ভত এটা তেওঁলোকে সমীক্ষা প্ৰকাশ কৰিছে। তাৰ সেই অনুসৰি যে অসমৰ জনতাই পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে, অৰ্থাৎ অধিকাংশ লোকে সেই মত পোষণ কৰিছে বুলি তেওঁলোকৰ যিটো সমীক্ষা, সেই সমীক্ষাত প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে অৰ্থাৎ জেণ্ডাৰ ৱাইজ, অৰ্থাৎ পুৰুষ আৰু মহিলাৰ ভিতৰত কোনে কেনেকৈ কাক সমৰ্থন কৰে, সমান্তৰালকৈ যিবিলাক SC হওক, ST হওক, OBC হওক বা মুছলমান সম্প্ৰদায়ৰ মাজত কোনে কাক বেছিকৈ সমৰ্থন কৰে, এনে বয়স অনুযায়ী কোনে কাক বেছিকৈ সমৰ্থন কৰে, এনেধৰণে কেইবাটাও ভাগত বিভক্ত কৰি তেওঁলোকে যিখন সমীক্ষা, সেই সমীক্ষা প্ৰকাশ কৰিছে। তাৰে এটা সমীক্ষা হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এইফালে গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, তেওঁলোকৰ মাজত চলোৱা যিটো সমীক্ষা বা তেওঁলোকৰ কোনগৰাকী মুখ্যমন্ত্ৰী হ'ব, এই সন্দৰ্ভত এটা তথ্য কালিৰ পৰা বা যেতিয়াৰ পৰা এই ভোট ভাইবৰ যিটো সংস্থাৰ যিটো অপিনিয়ন পোল আহিলে, তাৰ পৰৱৰ্তী সময়ছোৱাত কংগ্ৰেছে সামাজিক মাধ্যমত তেওঁলোকে প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে যিটো প্ৰচাৰ কৰিছে, সেই প্ৰচাৰ কৰা যিটো পোষ্ট বা যিটো সামাজিক মাধ্যমত তেওঁলোকে যেনেধৰণে মুখ্যমন্ত্ৰী হিচাপে এইবাৰ গৌৰৱ গগৈক বিচাৰিছে বুলি তেওঁলোকে উপস্থাপন কৰিব বিচাৰিছে, এই কথাখিনিকে আচলতে বিজেপিয়ে এটা অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে মিথ্যাচাৰৰ আশ্ৰয় লৈছে বা বিজেপিয়ে আকৌ কৈছে যে মিথ্যাচাৰৰ আশ্ৰয় লৈ তেওঁলোকে জনতাৰ মাজত এক বিভ্ৰান্তিমূলকভাৱে বাৰ্তাটো প্ৰেৰণ কৰিব বিচাৰিছে। সেই লৈ আচলতে তেওঁলোকৰ এটা খেলি মেলিৰ সৃষ্টি কৰিবৰ কাৰণেই কংগ্ৰেছে এই পন্থা লৈছে বুলি তেওঁলোকে দাবী কৰিছে বা অভিযোগ উত্থাপন কৰিছে। কিন্তু আমাৰ হাতত যিটো ভোট ভাইবৰ সংস্থাৰ যিটো পোল আহিছে বা তেওঁলোকে যিধৰণে সমীক্ষা চলাইছে, সেই সমীক্ষা অনুসৰি যদি চাবলৈ যোৱা যায়, তেতিয়াহ'লে গৌৰৱ গগৈৰ ক্ষেত্ৰত যদি আমি চাওঁ যে অসমৰ বৰ্তমান তেওঁলোকৰ যিটো সমীক্ষা, সেই সমীক্ষা মতে গৌৰৱ গগৈক পুৰুষ ভোটাৰ, বিশেষকৈ পুৰুষ ভোটাৰে হিমন্ত বিশ্ব শৰ্মাতকৈ অধিক জনপ্ৰিয় বুলি দেখুৱাইছে। আৰু পুৰুষ ভোটাৰৰ মাজত সমান্তৰালকৈ পুৰুষ ভোটাৰে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক। 48% পুৰুষ ভোটাৰৰ সংখ্যা তেওঁলোকে দেখুৱাইছে, 48% যি তেওঁলোকে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। ইয়াৰ পৰিৱৰ্তে অসমৰ 42% পুৰুষ ভোটাৰে মুখ্যমন্ত্ৰী হিচাপে পুনৰ বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কিন্তু একে সময়তে মহিলাৰ ভোটাৰৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, মহিলা ভোটাৰৰ ক্ষেত্ৰত চাবলৈ গ'লে 55% অৰ্থাৎ 55% মহিলাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। আনহাতে 35% অৰ্থাৎ প্ৰায় 20% মাজত প্ৰায় 20%ৰ যিটো গেপ বা ডিফাৰেঞ্চৰ এটা ব্যৱধান আছে, এই ব্যৱধান আছে। আৰু ব্যৱধান অনুসৰি যে 35% মহিলাইহে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। এইটো হৈছে ভোট ভাইবৰ প্ৰকৃত যিটো তেওঁলোকৰ অপিনিয়ন পোল বা যিটো সমীক্ষা, সেই সমীক্ষা। কিন্তু এই সমীক্ষাকেই কংগ্ৰেছে কিছু ভুলভাৱে বা এক প্ৰকাৰ বিভ্ৰান্তিমূলকভাৱে প্ৰচাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰি আহিছে বিজেপি। আৰু বিজেপিয়ে সেইধৰণে তেওঁলোকৰ যিটো কংগ্ৰেছে এক ফেক প্ৰপাগাণ্ডা বা এটা অপপ্ৰচাৰ চলাইছে বুলি তেওঁলোকে কৈছে। আৰু অপপ্ৰচাৰৰ কথাখিনি উত্থাপন কৰি তেওঁলোকে আচলতে এই যিটো অভিযোগ, এই অভিযোগ উত্থাপন কৰিছে। কিন্তু ভোট ভাইবৰ সমীক্ষাটোৰ যদি আমি বিস্তৃত তথ্যলৈ চাওঁ, তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে কিছু ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত গৌৰৱ গগৈ আগবাঢ়ি আহিছে সঁচা, কিন্তু গোটেই অভাৰঅল যদি চাবলৈ যায়, তাত মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাজ্য তেওঁলোকৰ যিটো অপিনিয়ন পোল মতে মুখ্যমন্ত্ৰী হিচাপে পুনৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে। আৰু বিশেষকৈ পুৰুষতকৈ মহিলা ভোটাৰৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তা অত্যাধিক বুলি তেওঁলোকে এই যিটো অপিনিয়ন পোল, সেই অপিনিয়ন পোলত তেওঁলোকে উপস্থাপন কৰিছে। প্ৰাঞ্জল, ধন্যবাদ মৃদুপৱন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচী সন্দৰ্ভত ব্যাখ্যা কৰিছে। আমি পোনপটীয়া সম্প্ৰচাৰ ফেচবুক লাইভৰ দেখুৱাইছোঁ। আৰম্ভ হ'ব ৰিচাৰ্চ স্কলাৰসকলৰ বাবে আমি যি আঁচনি গ্ৰহণ কৰিছিলোঁ, সেই আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব। মই এটাকৈ আটাইকেইটা আঁচনিৰ বিষয়ে আপোনালোকক জনাব খুজিছোঁ। সকলোৱে ভাবিছে যে মই ক'ত আছোঁ, মই মোৰ কাৰ্যালয়ত আছোঁ। আৰু সেইকাৰণে মই আপোনালোকক আজি মোৰ কাৰ্যালয়টো মই ধুনীয়াকৈ দেখুৱাব চেষ্টা কৰিম। আমাৰ এটিকলি দুটি পাত, যাৰ জৰিয়তে অসমৰ চাহ শ্ৰমিকসকলক 200 বছৰীয়া সফলভাৱে উদ্যোগটি পৰিচালনা কৰাৰ বাবে আমি অভিনন্দন জনাম। এই কাৰ্যসূচীটো আমি
অহা 25 জানুৱাৰী তাৰিখৰ পৰা আৰম্ভ কৰিম। ডুমডুমাত সিদিনাখন মই থাকিম, অনুষ্ঠানটো মই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। তাৰ পিছত মোৰ সতীৰ্থসকলে প্ৰতিখন বাগানলৈ গৈ এই আঁচনিখনৰ চেকসমূহ বিতৰণ কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি, এই আঁচনিখন কেতিয়াৰ পৰা আৰম্ভ হ'ব, যাৰ জৰিয়তে ৭৫,০০০ যুৱকে 2 লাখ টকাকৈ আত্মসংস্থাপনৰ সুবিধা পাব আৰু প্ৰথম কিস্তিত 1 লাখ টকা লাভ কৰিব। এই আঁচনিখন আমি 6 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰিম। তাৰ পৰা আমি প্ৰত্যেকটো অঞ্চললৈ গৈ, অঞ্চল মানে ডিব্ৰুগড় তিনিচুকীয়া মিলি এটা জেগা, শিৱসাগৰ চৰাইদেউ যোৰহাট মিলি এখন সভা, 6 ফেব্ৰুৱাৰীৰ পৰা এই পুঁজি আমি বিতৰণ আৰম্ভ কৰিম আৰু 15 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আমি সামৰণি মাৰিম। 10 ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি 10 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম। জীৱন অনুপ্ৰেৰণা, ৰিচাৰ্চ স্কলাৰসকলক যি আমি এককালীন অনুদান আগবঢ়াম, সেই এককালীন অনুদানো আমি 11 ফেব্ৰুৱাৰী তাৰিখে আমি আগবঢ়াম। আনহাতে আমাৰ আৰু এটা স্কিম আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী FPC সকলকো আমি এটা উদগনিমূলক অনুদান আগবঢ়োৱাৰ বাবে ঘোষণা কৰিছিলোঁ। এই আঁচনিটো আমি 15 ফেব্ৰুৱাৰীৰ আগতে আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা FPC সকলক আমি নিমন্ত্ৰণ কৰি এই আঁচনিটো আমি সম্পূৰ্ণ কৰিম। অৰ্থাৎ এটা এটাকৈ আমি আমাৰ যিমানবিলাক আমি আঁচনি ঘোষণা কৰিছিলোঁ, এই গোটেইবিলাক আঁচনি আমি অহা 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। 20 ফেব্ৰুৱাৰী তাৰিখে অসমৰ অৰুণোদয় হিতাধিকাৰীসকললৈ আমি 8,000 টকা এককালীনভাৱে আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, আৰু এটা মোক প্ৰশ্ন সুধি থকা হৈছে যে PWDৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ নিযুক্তি কেতিয়া হ'ব, সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ নিযুক্তি কেতিয়া পাম, কৃষি বিভাগৰ নিযুক্তি আমি এছিষ্টেণ্ট এগ্ৰিকালচাৰ অফিচাৰ, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ আমি নিযুক্তি কেতিয়া পাম, চৰকাৰী অধিবক্তাসকলৰ নিযুক্তি কেতিয়া পাম, পাব্লিক প্ৰচিকিউটৰ, এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰ, এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ। মই আপোনালোকক বিনম্ৰতাৰে সৈতে জনাব খোজো যে অসম চৰকাৰৰ সকলো নিযুক্তি অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সামৰণি মাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আঁচনি আৰু নিযুক্তিৰ লগে লগে অসমখনক উদ্যোগীকৰণ আৰু অসমক বিনিয়োগৰ পৃষ্ঠভূমি হিচাপে নিৰ্মাণ কৰিবৰ বাবেও আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। এই বছৰ আপোনালোকে শুনি অত্যন্ত আনন্দিত হ'ব যে ভাৰত চৰকাৰে অসমক প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত ভাৰতবৰ্ষৰ আন ৰাজ্যসমূহৰ লগতে অসমকো প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ দিছে। সাধাৰণতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান আদি ৰাজ্যই এই ৱৰ্ল্ড ইকনমিক ফৰামত দেশক প্ৰতিনিধিত্ব কৰে। প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্ৰদান কৰিছে আৰু মই অহা 19 তাৰিখে ৰাতিপুৱা
ডেভছলৈ যাম আৰু 4 দিন মই ডেভছত থাকিম। বিশ্বৰ উদ্যোগপতিসকলৰ আগত, ইকনমিষ্টসকলৰ আগত ৱৰ্ল্ড ইকনমিক ফৰামত মই অসমক প্ৰতিনিধিত্ব কৰিম। ৱৰ্ল্ড ইকনমিক ফৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। অসমৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ এটা বিশাল সুযোগ প্ৰদান কৰিছে আৰু অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰাৰ সুযোগ মই নিশ্চিতভাৱে গ্ৰহণ কৰিম আৰু প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড ইকনমিক ফৰামত অসম যাব মই আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিম। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচন যিমানেই ওচৰত আহিছে, লাহে লাহে ৰাজনৈতিক বিতৰ্ক বা ৰাজনৈতিক আলাপ আলোচনাও ৰাজ্যখনত নিশ্চিতভাৱে বাঢ়ি যাব। কিন্তু ৰাজনীতিৰ এই গোটেই ঘটনাচক্ৰৰ মাজতো আমাৰ বাজেটত আমি যিমানবিলাক আঁচনি ঘোষণা কৰিছিলোঁ, প্ৰত্যেকটো আঁচনি অহা 20 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকৰ ওচৰলৈ লৈ আহিবৰ বাবে মই সংকল্পবদ্ধ। কাৰণ আমাৰ ৰাজ্যত বিশেষ কৰি যোৱাবাৰ অসমত 27 ফেব্ৰুৱাৰী তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হৈছিলে। স্বাভাৱিকভাৱে 27 তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হ'লে তাৰ আগতেই আমি আপোনালোকক প্ৰতিশ্ৰুতি দিয়া প্ৰত্যেকটো আঁচনি বাস্তৱত ৰূপায়িত কৰিব লাগিব। আমি আমাৰ দায়িত্বসমূহ নিষ্ঠাৰে সৈতে পালন কৰিম। ফেব্ৰুৱাৰী মাহত আমাৰ ৰাজ্যবাসীয়ে আৰু কেইবাটাও নতুন নতুন উপহাৰ লাভ কৰিব। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত বহু প্ৰত্যাশিত কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰীৰ কৰকমলেৰে আমি উদ্বোধন কৰিম। মই অন্তৰত এটা সাহস ৰাখিছোঁ যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত চানমাৰী আৰু বামুণী মৈদাম নুনমাটি গুৱাহাটী ক্লাবৰ উৰণ সেতুখনো আমি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। যোৰহাটৰ এটি ৰোডত আমি নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনো আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰাৰ বাবে প্ৰচেষ্টা চলাই আছোঁ। ডিফুৰ উৰণীয়া সেতুখনো আমি এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা চলাই আছোঁ। ডিব্ৰুগড়ত আমি নিৰ্মাণ কৰা খনিকৰ ষ্টেডিয়ামৰ ফাৰ্ষ্ট ফেজ আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণ কৰাৰ যি আমাৰ এক বিশাল আঁচনি আছিলে, তাকো অহা 30 তাৰিখে বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে। ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অহা 30 জানুৱাৰী তাৰিখে ডিব্ৰুগড়লৈ আহিব আৰু ডিব্ৰুগড়ত আমাৰ অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ তেখেতে আধাৰশিলা স্থাপন কৰিব। স্বাভাৱিকভাৱে সেইদিনাখনেই গৃহমন্ত্ৰী ডাঙৰীয়াই খনিকৰ ষ্টেডিয়ামৰ প্ৰথম পৰ্যায়ৰ কামো বা প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পিছত তাকো উদ্বোধন কৰিব। অসমৰ চাৰিওফালে এই ধৰণে উন্নয়ন এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা চলাইছিলোঁ আৰু আজি আমি সেই প্ৰচেষ্টাবিলাকত সফল হৈছোঁ। আৰু আপোনালোকে জানি ভাল পাব, অগণন আঁচনি এই ফেব্ৰুৱাৰী মাহত অসম মালাৰ নতুন ৰাস্তাবোৰ আৰম্ভ হ'ব। বৰপেটাৰ চাৰ্কিট হাউচ, নলবাৰীৰ DC কোৰ্ট, নলবাৰীৰ ষ্টেডিয়াম, অসমৰ চাৰিওফালে
বিভিন্ন আঁচনি আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ, আধাৰশিলা কৰিছিলোঁ, বিকাশৰ উৎসৱ আমি কৰিছিলোঁ, এই গোটেইবিলাক আমি আপোনালোকৰ বাবে মুকলি কৰি দিয়াৰ প্ৰচেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, শেষত মই এটা দুটা ৰাজনৈতিক কথা ক'ব বিচাৰিছোঁ। সাধাৰণতে মই ফেচবুক লাইভত খুব কমেই ৰাজনৈতিক কথা বতৰা কওঁ। আজি এসপ্তাহৰ পৰা এটা বিতৰ্কই আমাৰ ৰাজ্যখনত গাঢ় হৈ উঠিছে। সেয়া হ'ল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সৈতে জড়িত ৰেজাউল কৰিম চৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছ দলত যোগদান। সাধাৰণতে কোনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিলে আমি আপত্তি নকৰোঁ আৰু ই তেওঁলোকৰ নিজৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয়। কিন্তু যোগদান কৰাৰ দিনাখন তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে। সেয়া হ'ল যে আমি যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াক ধুবুৰী বনাম আৰু আমি ধুবুৰীক শিৱসাগৰ বনাম। ধুবুৰীক শিৱসাগৰ বনালে মোৰ আপত্তি কৰিবলগীয়া একো নাই, কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি? কাৰণ ধুবুৰীত ইতিমধ্যে 80% জনতা বা 80% জনগণ বাংলাদেশ মূলৰ বা বাংলাদেশৰ পৰা বিভিন্ন সময়ত অহা লোকেৰে পৰিপূৰ্ণ হৈ উঠিছে। তাত এতিয়া অসমীয়া সংস্কৃতিও ম্লান হৈছে আৰু অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে ধুবুৰী জিলাত সামৰণি পৰিছে। আমি শিৱসাগৰ হ'ল অসমীয়া জাতিৰ প্ৰাণ স্পন্দন। শিৱসাগৰৰ পৰাই অৰুণোদয় আৰম্ভ হৈছিল। অসমীয়া ভাষাৰ নৱজাগৰণ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভণি হৈছিল। স্বৰ্গদেউ চাওলুং চুকাফাই অবিভক্ত শিৱসাগৰ জিলাতেই নিজৰ ৰাজধানী পাতিছিলে। চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্যৰ স্বীকৃতি পাইছে। শিৱদৌলে ৰাজ্যৰ আধ্যাত্মিক শক্তিৰ এটা সাহসী প্ৰতীক হিচাপে শিৱসাগৰ থিয় হৈ আছে। আমি এই শিৱসাগৰখন ধুবুৰীলৈ কেনেকৈ লৈ যাম? ই সম্ভৱো নহয়, বাস্তৱো নহয়। কিন্তু আপত্তিকৰ কথাটো হ'ল যে আমি শিৱসাগৰক ধুবুৰী বনাম। তাৰ মানে আমাক কি বুজোৱা হৈছিলে? যে শিৱসাগৰৰ দৰে ধুবুৰীতো বাংলাদেশ মূলৰ মানুহ আহিব আৰু আজি ধুবুৰীৰ যি অৱস্থা, সেই অৱস্থা শিৱসাগৰৰ হ'ব। সেই ল'ৰাজনে আজি কৈ আছে যে এতিয়া আমি শৈক্ষিক জেহাদ কৰিম। শিৱসাগৰৰ ডিচি, যোৰহাটৰ ডিচি, গুৱাহাটীৰ ডিচি বাংলাদেশ মূলৰ হ'ব। এনেধৰণৰ ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰে আৰু এনেকুৱা ধৰণৰ কথা কয়, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ সেইদিনাখন তেওঁৰ লগত একেলগে বহি আছে। তেওঁ যেতিয়া এই আপত্তিকৰ কথাবোৰ ক'ব আৰম্ভ কৰিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই থিয় হৈ ল'ৰাজনক ক'ব লাগিছিলে যে কংগ্ৰেছৰ মঞ্চত এনেকুৱা কথা ক'ব নাপায় বা এনেকুৱা কথা ক'ব নোৱাৰি, আপুনি এনেকুৱা কথা নক'ব। আৰু তাৰ পিছতো যদি তেওঁ তেনেকুৱা কথা কৈ থাকিলেহেঁতেন, তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। ল'ৰাজনক বহিষ্কাৰ নকৰিলে, ল'ৰাজনে ৰিজাইন দিলে আৰু ল'ৰাজন এতিয়া মাইনৰিটি মানুহৰ মাজত এক প্ৰকাৰ হিৰো হৈ পৰিলে। অৰ্থাৎ গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ, হিৰো হ'বলৈ সুযোগ দিলে। কিহৰ বিনিময়ত? শিৱসাগৰৰ অস্মিতা বা শিৱসাগৰৰ যি সংস্কাৰ, অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ স্বাভিমানৰ বিনিময়ত এজন ল'ৰাক
তেওঁ মাইনৰিটি সমাজত নায়ক হ'বলৈ আগবঢ়াই লৈ গ'ল। কেইটামান দিন আগতে এনেকৈ এজন কংগ্ৰেছৰ যুৱকে কৈছিল অসমত ৪৭খন আসন সংখ্যালঘু বা বিশেষকৈ মিয়া মুছলমানৰ বাবে সংৰক্ষিত হ'ব লাগে। সিদিনাখনো মই গৌৰৱ গগৈক কৈছিলোঁ যে এই ল'ৰাজনক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ক'ত হয়? হিন্দুৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছে নেকি? খ্ৰীষ্টিয়ানৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছিল নেকি? ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ব্ৰিটিছে কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানত ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন নহয়। কংগ্ৰেছে কি ক'লে যে আমি ল'ৰাজনক চৌকজ দিছোঁ। আজি এমাহ হৈ গ'ল, চৌকজৰ ৰিজাল্ট কি? এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত কংগ্ৰেছে আজি শিৰ নত কৰিছে। কাৰোবাৰ ভাল কাম কৰক, কাৰোবাৰ উপকাৰ কৰক, দুখীয়া মানুহক সহায় কৰক, যি ধৰ্মৰ নহওক কিয়, কিন্তু not at the cost of Assamese, not at the cost of Indian, not at the cost of our motherland. এই কথাখিনি কংগ্ৰেছ দলে বুজা উচিত, গৌৰৱ গগৈ ডাঙৰীয়াই বুজা উচিত। শ্ৰদ্ধাৰ ৰাইজ, দেৱছৰ পৰা ঘূৰি আহিয়ে বহুদিনৰ পৰা আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। দেৱছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানত লগত গোপন সম্পৰ্ক, এই গোটেইবিলাকে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটোৱে সংকটৰ সন্মুখত আছিলে, আমি প্ৰচেষ্টা কৰিছোঁ জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ, কিন্তু এছাম লোকে নিজৰ নিহিত স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায় দুৰ্বল কৰি ৰাখিব খোজে। মই নিশ্চিত যে আমাৰ সামূহিক শক্তিয়ে আৰু আমাৰ সামগ্ৰিক সত্তাই আমাক সদায় সুৰক্ষিত কৰি ৰাখিব। এই অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে বিজয়ী হ'ম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি দেৱছত থাকোঁতে কিবা ভাল বা কাৰোবাক লগ পাওঁ, অসমৰ কাৰণে কোনোবাই বিনিয়োগ কৰিব খোজে বা কিবা যদি ভাল খবৰ মোৰ হাতত থাকে, নিশ্চিতভাৱে তাৰ পৰা হ'লেও আপোনালোকক ফেচবুক লাইভ কৰিম। বহুত বহুত ধন্যবাদ। অহাকালি বাগৰুম্বা নিশ্চিতভাৱে চাব টেলিভিশ্যনৰ পৰ্দাত। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ। আপোনালোকে শুনিলে কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহুকেইটা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে, আৰু তেওঁ দেৱছত যোৱাৰ কথাও সদৰি কৰিছে। দেৱছতকৈ অসমৰ বিকাশৰ বাবে কি পৰিকল্পনা গ্ৰহণ কৰিব পাৰি সেইখিনি কথাও তেওঁ সদৰি কৰিছে। এই সন্দৰ্ভত বিস্তৃত তথ্যবোৰ পৰৱৰ্তী সময়ত আমি আনি থাকিম। বাংলাদেশৰ তেল ডিপুত প্ৰাক্তন বিএনপি নেতাৰ দাদাগিৰি। ডিপুৰ ভিতৰতে হিন্দু কৰ্মচাৰীক কৰিলে হত্যা। বাংলাদেশত অব্যাহত হিন্দু হত্যাযজ্ঞ। এইবাৰ পেট্ৰল পাম্পত কৰ্মৰত হিন্দু লোকক হত্যা। প্ৰাক্তন বিএনপি নেতাৰ দাদাগিৰিত প্ৰাণ গ'ল এজন হিন্দু লোকৰ। তেল ভৰোৱাৰ বাবদ টকা বিচৰাটোৱেই অপৰাধ হ'ল। টকা বিচৰাৰ বাবে গাড়ীৰে চেপি হত্যা কৰা হয় লোকজনক। নিহত হিন্দু লোকজনৰ নাম ৰিপন সাহা। বাংলাদেশৰ গোৱালবন্দত সংঘটিত হৈছে এই ঘটনা। ৰিপন সাহাৰ গাৰ ওপৰেৰে গাড়ী পাৰ কৰি বিনা দ্বিধাই গুচি গ'ল আবুল হাছেম নামৰ অভিযুক্তটো। ডিপুটোত থকা চিচিটিভিত বন্দী হৈছে ঘটনাৰ দৃশ্য। ঘটনাৰ পাছতে গাড়ীখনৰ স্বত্বাধিকাৰী আবুল হাছেমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে গাড়ীখনৰ চালক কামাল হুছেইনকো আটক কৰি নিজৰ জিম্মাত লৈছে। বিএনপিৰ ৰাজবাৰী জিয়াৰ প্ৰাক্তন যুটীয়া সম্পাদক আবুল হাছেম পেছাত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ। শুকুৰবাৰে পেট্ৰল পাম্পটোত এখন ক'লা ৰঙৰ বাহনেৰে প্ৰৱেশ কৰিছিল আবুল, আৰু বাহনখনৰ কাষতে ৰৈ আছিল নিহত ৰিপন সাহা আৰু আবুল। কিছু সময় তেনেদৰেই থকাৰ পাছত গাড়ীত বহে আবুল হাছেম।
আৰু তাৰ পাছতেই চলন্ত গাড়ীৰ লগে লগে দৌৰ দিয়ে ৰিপন চাহাই এটা সময়ত গৈ ৰিপন চাহাৰ গাৰ ওপৰেৰে গাড়ীখন উঠাই পাৰ হৈ যায় চালকসহ আবুল আৰু গাড়ীখনৰ পাছে পাছে দৌৰিছিল ডিপুটোৰ আন এজন কৰ্মচাৰীও কিছু সময় পাছতে তেওঁ মুখ আৰু মূৰ থেতেলা অৱস্থাত পৰি থকা ৰিপনৰ মৃতদেহ প্ৰত্যক্ষ কৰে পথৰ ওপৰত পাছত আৰক্ষীৰ উপস্থিতিত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় উল্লেখযোগ্য যে 2025 22 ফেব্ৰুৱাৰীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এইজন আবুলক এখন পতিতালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আবুল হাছেমক জব্দ কৰা হৈছিল এটা বিদেশী .65 পিষ্টল এটা মেগজিন আৰু 3টা গুলি গ্ৰেপ্তাৰৰ কেইটামান মাহ পাছতেই জামিন লাভ কৰি মুকলি হৈছিল আবুল মুঠতে অৰাজক বাংলাদেশত পুনৰ চলিছে হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ এইবাৰ হিন্দু শিক্ষকৰ ঘৰ চাৰখাৰ কৰি পলাল দুৰ্বৃত্ত কোনোমতে প্ৰাণ ৰক্ষা পৰে ঝুনু ছাৰ নামৰ শিক্ষকজনৰ পৰিয়ালৰ বাংলাদেশত পুনৰ হিন্দুৰ ওপৰত নিৰ্যাতন এইবাৰ শিক্ষকৰ ঘৰ চাৰখাৰ কৰি পলাল দুৰ্বৃত্ত কোনোমতে প্ৰাণ ৰক্ষা ঝুনু ছাৰৰ পৰিয়ালৰ 12 ফেব্ৰুৱাৰী নিৰ্বাচনৰ পূৰ্বে বাংলাদেশত অব্যাহত আছে হিন্দুৰ ওপৰত নিৰ্যাতন বিগত এমাহত বাংলাদেশত হত্যাৰ বলি হৈছে 8জনকৈ হিন্দু লোক 18 ডিচেম্বৰৰ সন্ধিয়া দীপু চন্দ্ৰ দাসক হত্যা কৰি ৰাজপথত ঘাতকৰ দলে জ্বলাই দিছিল মৃতদেহ বিগত বছৰৰ অন্তিম দিনা শৰীয়তপুৰত দোকানৰ ভিতৰতে ঘাতকে প্ৰাণ ললে 50 বছৰীয়া খুকন চন্দ্ৰ দাসৰ 24 ঘণ্টাৰ ভিতৰত ৰাণা প্ৰতাপ বৈৰাগী আৰু শৰৎমণি চক্ৰৱৰ্তীক গুলিয়াই হত্যা কৰি নৃশংসতাৰ পৰিচয় দিলে মৌলবাদী শক্তিয়ে অমৃত মণ্ডল আৰু সুমিত দাসৰ তেজেৰে হাত ৰাঙলি কৰাৰ পাছত মৌলবাদীৰ টাৰ্গেট হ'ল চিলেটৰ গোৱাইংহাট গাঁৱৰ শিক্ষক বীৰেন্দ্ৰ কুমাৰ দে পুৱতি নিশা 3:30 বজাত ঝুনু ছাৰ নামেৰে জনাজাত শিক্ষকগৰাকীৰ ঘৰত জুই লগাই দিলে মৌলবাদীয়ে দুৱাৰত বাহিৰৰ পৰা তলা লগাই ঘৰত জুই দি পলাল দুৰ্বৃত্তৰ দল দপ দপকৈ জ্বলি উঠা ঘৰৰ বেৰ কাটি কোনোমতে প্ৰাণ ৰক্ষা কৰিলে ঝুনু ছাৰৰ পৰিয়ালে 23 ডিচেম্বৰতো চিটাগং জিলাৰ ৰাউজানতো এটা হিন্দু পৰিয়ালৰ ঘৰত জুই লগাই দিছিল মৌলবাদীয়ে 28 ডিচেম্বৰত পিৰোজপুৰ জিলাৰ ডুমৰিতলা গাঁৱত জুইত চাৰখাৰ হৈ গ'ল আন এটা হিন্দু পৰিয়ালৰ ঘৰ 5 দিনত 6টা হিন্দু পৰিয়ালক টাৰ্গেট কৰাৰ আতংকই এতিয়াও গ্ৰাস কৰি ৰাখিছে পিৰোজপুৰ জিলা শুকুৰবাৰৰ পুৱতি নিশা চিলেটৰ গোৱাইংহাট গাঁৱৰ ঘটনাই বৃদ্ধি কৰিলে বাংলাদেশৰ হিন্দু লোকৰ আতংক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিলঙৰ গোয়েংকা চৌহদৰ 29 কেণ্টনমেণ্টত বিধ্বংসী অগ্নিকাণ্ড জুইৰ ভয়ংকৰ ৰূপ ধাৰণ আৰু জনবসতিপূৰ্ণ অঞ্চলটোত হাহাকাৰ অৱস্থা অগ্নিকাণ্ডত ভস্মীভূত প্ৰায় 30টা বাসগৃহ আৱাসিক অঞ্চলটোৰ মাজেৰে দ্ৰুতগতিত বিয়পে জুই অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশ্যে জুই নিৰ্বাপন হয় পাছত কম হয় কিন্তু এই অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই सिलेंडर फाटले तो खानिए धरते हैं रॉड आ रही रॉड है टंकी है ब्रेक है टंकियो है एक सिलेंडर हां सिलेंडर वाला हां हां ये देखो ये सिलेंडर ये ना दुकान के ऊपर तक টাৱাঙৰ চেলা হ্ৰদৰ পানীত উটি গ'ল দুজন পৰ্যটক ইয়াৰে এজনক উদ্ধাৰ কৰাৰ বিপৰীতে আনজনে সাৱটিলে মৃত্যু কেৰালাৰ পৰা আহিছিল দুইজন পৰ্যটক শীতত গোট মাৰি থকা হ্ৰদত খোজ কাঢ়িছিল দুয়ো হঠাৎ বৰফ ভাঙি যোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ইয়াত টাৱাঙৰ চেলা হ্ৰদৰ খবৰ পানীত উটি গ'ল দুজন পৰ্যটক ইয়াৰে এজনক উদ্ধাৰ কৰাৰ বিপৰীতে আনজনে মৃত্যু সাৱটি লয় গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে দিল্লীত চলিছে পূৰ্ণ প্ৰস্তুতি পৰম্পৰাগত আৰু ভিআইপি সংস্কৃতিৰ পৰিৱৰ্তে ভাৰতীয় সেনাৰ সূৰ্য বীৰ্যক প্ৰদৰ্শনৰ লক্ষ্য লোৱা হৈছে ভাৰতৰ সামৰিক শক্তিৰ শক্তিশালী প্ৰদৰ্শনৰ সাক্ষী হ'বলৈ সাজু হৈছে দিল্লী অপাৰেশ্যন সিন্দুৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যুদ্ধ বিমানে কৰ্তব্য পথৰ ওপৰেৰে কৰিব গৰ্জন সন্ত্ৰাসবাদী আন্তঃগাঁথনিত আঘাত কৰা একেখন যুঁজাৰু বিমানেই গণৰাজ্য দিৱসৰ ফ্লাইপাষ্টত বিশেষভাৱে পাব স্থান কৰ্তব্য পথৰ ওপৰেৰে উৰিব ৰাফেল সুখয় জাগুৱাৰ MiG-29 যুঁজাৰু বিমান হেলিকপ্টাৰকে ধৰি আন একাধিক ফৰ্মেশ্যনো এই গ্ৰেণ্ড এৰিয়েল ডিছপ্লেৰ অংশ হ'ব ভাৰতীয় সেনাই কেনেদৰে যুদ্ধ অভিযান চলাই অপাৰেশ্যন সিন্দুৰত সফলতা লাভ কৰিছিল তাৰ আখ্যানমূলক উপস্থাপনৰ লক্ষ্য লোৱা হৈছে দিল্লীৰ গণৰাজ্য দিৱসৰ পেৰেডত
ভাৰতীয় নদীৰ নামেৰে হ'ব এইবাৰৰ পেৰেডৰ প্ৰতিটো শিবিৰৰ নাম বিটিং ৰিট্ৰিট অনুষ্ঠানত বহিবলৈ ব্যৱস্থা কৰা স্থানৰ নাম হ'ব বাদ্যযন্ত্ৰৰ নামেৰে প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে উল্লেখ কৰিছে এই কথা অনুষ্ঠানটো দৰ্শকৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে লোৱা হৈছে বিশেষ ব্যৱস্থা পেৰেডত যুদ্ধ কেনেকৈ আৰম্ভ কৰা হয় তাৰ এক কাহিনী উপস্থাপন কৰা হ'ব গোপনীয়তা আৰু লজিষ্টিক্সৰ পৰা আৰম্ভ কৰি দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ ব্যৱহাৰলৈ দেখুওৱা হ'ব তাত বেকআপ লজিষ্টিক আৰু বায়ু শক্তিৰ সংহতিলৈকে সকলো প্ৰদৰ্শন কৰা হ'ব আখ্যানমূলক পদ্ধতিয়ে দৰ্শকক বুজিবলৈ সহায় কৰিব যে যুদ্ধ পৰিস্থিতিত সশস্ত্ৰ বাহিনীৰ ভিন্ন উপাদানে কেনেকৈ একেলগে কাম কৰে লাইভ কমেণ্টাৰীৰ সৈতে উপস্থাপন কৰা হ'ব এই প্ৰদৰ্শন প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ ভৈৰৱ বেটেলিয়নে মাৰ্চ কৰি সেনাৰ মুৰব্বীক জনাব অভিবাদন অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পিছতে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কাৰ্গিলৰ পৰা এই নতুন লাইট কমাণ্ডো বেটেলিয়ন গঠনৰ কথা ঘোষণা কৰে ইতিমধ্যে 5টা ভৈৰৱ বেটেলিয়ন স্থাপন কৰা হৈছে প্ৰতিটো বেটেলিয়নত প্ৰায় 250 জন অভিজাত সৈন্য আছে যিসকলক দ্ৰুত আৰু উচ্চমানৰ অভিযানৰ বাবে প্ৰশিক্ষণ দিয়া হয় গণৰাজ্য দিৱসৰ পূৰ্বে ভৈৰৱ বেটেলিয়নে জয়পুৰত অনুষ্ঠিত হ'বলগীয়া সেনা দিৱসৰ পেৰেডতো অংশগ্ৰহণ কৰি তেওঁলোকৰ যাত্ৰাৰ আন এক মাইলৰ খুঁটি চিহ্নিত কৰিব এইবাৰৰ গণৰাজ্য দিৱস উদযাপন কেৱল আনুষ্ঠানিকতা নহয় বৰঞ্চ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সামৰিক প্ৰস্তুতি উদ্ভাৱন আৰু ব্যাপক সংকল্পৰ এক শক্তিশালী বক্তব্য হিচাপে থিয় দিব It's more of an attempt to make it a bit more interesting for the viewers. I mean, if you've seen the earlier Republic Day parades, they tend to be quite stereotyped. The intent is to make it a bit more interactive and a bit more interesting for the viewer by bringing in the, and of course, given the general excitement about the Operation Sindoor, the intent is to show the sort of operational elements behind the parade, to weave out a story of how a battle progresses from the phase of recce and logistics to, subsequent use of long-range systems and thereafter, backup logistics, use of integration of air power. So the idea is to weave a story of how the battle will actually, how all these equipment and manpower actually gets used in a battle to make it a bit more interesting. Perhaps a little bit linked to Operation Sindoor, but primarily the intent is to make it more interesting and weave a storyline rather than a very stereotype kind of parade. मैं पूरे आम नागरिकों को आश्वासन दिलाना चाहता हूं कि भारतीय सेना हर समय हर जगह पूरे तरीके से तैयार है किसी भी ऐसे किसी प्रकार के आक्रमण के लिए तो ये मैं बताना चाहता हूं जिसको हम बोलते हैं ऑफ प्रिपेयर्डनेस हमारी पूरी दूसरी चीज जैसे आपने फ्यूचर वॉर यानी भविष्य में लड़ाई कैसी होगी क्या हम उसके लिए तैयारी कर चुके हैं जी हाँ क्योंकि भविष्य की लड़ाई हर दिन बदलती रहेगी इसलिए आज की तारीख पे जो हमें उचित लगा हमने उसकी तैयारी की और परेड में हमने उसे आपको दिखाया এবাৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ'ব ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিও কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লায়ন ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান কৌশলগত সংযোগক গুৰুত্ব দি আমন্ত্ৰণ জনোৱা হৈছে দুই অতিথিক সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে 4, 3, 2, 1, 0. S139 motor and both strap-ons ignite. Here's the pillar of Lift fire off normal. with the P1 tracking. canvas of P1 tracking. PSLV. সীমাৰ পৰিধি ভাঙি অসীমলৈ অসমৰ লাচিত Second stage ignited. Plus 2 minutes. प्रथम चरण को यहाँ से पृथक कर दिया সামান্য ত্ৰুটিৰ বাবে শেষ মুহূৰ্তত আহিল বিঘিনি Stage ignited.
উৎক্ষেপণৰ চতুৰ্থ স্তৰলৈ গৈ ৰৈ গ'ল উত্তৰ পূব ভাৰতৰ প্ৰথমটো বেচৰকাৰী উপগ্ৰহ। চূড়ান্ত পৰ্যায়ত সফল নহ'লেও সোণাপুৰস্থিত ডন বস্কো বিশ্ববিদ্যালয়ত আনন্দৰ লহৰ। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ইতিহাস ৰচনা কৰি সোমবাৰে সোণাপুৰস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰা লাচিত ১ নামৰ উপগ্ৰহটো সোমবাৰে উৎক্ষেপণ কৰিছিল মহাকাশলৈ। শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পুৱা 10:15 উৎক্ষেপণ কৰা হ'ল উপগ্ৰহটো। উপগ্ৰহ উৎক্ষেপণৰ যুঁজাক লৈ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ সোণাপুৰ কেম্পাছত স্থাপন কৰা ভূমি ষ্টেচনত পুৱাই বিৰাজ কৰিলে উদুলি মুদুলি পৰিৱেশ। আজি হৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ল কৃত্ৰিম উপগ্ৰহ আৰু মই বৰ্তমান উপস্থিত আছোঁ ডন বস্কো বিশ্ববিদ্যালয়ত। আৰু ডন বস্কো বিশ্ববিদ্যালয়ৰ 50জনীয়া গৱেষক ছাত্ৰৰ দলে আচলতে এই গোটেই উপগ্ৰহটো নিৰ্মাণ বা এই উৎক্ষেপণৰ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছিল। হায়দৰাবাদস্থিত মহাকাশ সংস্থা ধ্ৰুৱ স্পেচৰ সহযোগিতাত ডন বস্কো বিশ্ববিদ্যালয়ৰ 50জনৰো অধিক শিক্ষাৰ্থী আৰু শিক্ষক মিলিত হৈ এই উপগ্ৰহ প্ৰস্তুত কৰি উলিয়াইছে। মই এইটোৱে ক'ম যে মোৰ খুব ভাল লাগিছে যে আমাৰ নৰ্থ ইষ্টৰ পৰাটো ফাৰ্ষ্ট ইনিচিয়েটিভ লোৱা গৈছে আমাৰ কলেজৰ পৰা। মই অশেষ ধন্যবাদ জনাইছোঁ বিক্ৰমজিৎ কাকতি ছাৰক। তেওঁৰ এইটো ইনিচিয়েশ্যন আছিলে, তেওঁ গোটেই ইণ্টাৰেষ্টেড ষ্টুডেণ্টছখিনিক আমাক ক'লে, আমাক জনালে। এই গোটেই প্ৰচেছটো আমি এটা পাৰ্ট হ'লোঁ, সকলোবোৰ দেখিলোঁ আমি কেনেকৈ বিল্ড কৰা যায়, কেনেকৈ কৰা যায়, খুব ভাল লাগিলে। Feel so proud being like this is the first Northeast satellite, not just that is the first Northeast satellite, the student led and mentored by our faculty member. I'm very blessed and happy that they give me this opportunity. I think it will help so many people, and even those students who are interested in coming this space and research. এই উপগ্ৰহ প্ৰস্তুত কাৰ্যসূচীৰ মূল উদ্যোক্তা আৰু মিছন সঞ্চালক হিচাপে আদিৰে পৰা জড়িত হৈ আছে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ডক্টৰ জোছ পালেলি আৰু গৱেষণা উন্নয়ন সঞ্চালক ডক্টৰ বিক্ৰমজিৎ কাকতি। A historical day for Assam Don Bosco University. Assam Don Bosco University successfully launched Lachit 1, the states and the Northeast region's first satellite aboard ISRO's PSLV-62. এইটো সম্ভৱ হৈছে আচলতে এটা প্ৰপাৰ ফ'কাছড ভিজনৰ কাৰণে, আৰু ভিজনটো আহিছে আমাৰ ফাদাৰ জোছ পালেলি, আমাৰ অনাৰেবল ভাইচ চাঞ্চেলৰ, তাৰ লগতে আমাৰ টিম অফ চাইণ্টিষ্ট। সকলোৰে প্ৰচেষ্টা, কষ্ট, হাৰ্ডৱৰ্কৰ কাৰণে আজি আমি মহাকাশলৈকে গৈ পালোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই প্ৰগ্ৰেমটো কেইবাবছৰো ধৰি চলি আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰশিক্ষণ দিছোঁ। ইছৰোলৈ নি তাতে প্ৰশিক্ষণত তেওঁলোকে নিজে কথাবোৰ শিকিছে। কোনো এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান 4, 3, 2, 1, 0. S139 motor and both strap-ons ignite. Here's the pillar of fire meets the canvas of PSLV. সীমাৰ পৰিধি ভাঙি অসীমলৈ অসমৰ লাচিত। Stage ignited. Plus 2 minutes. प्रथम चरण को यान से पृथक कर दिया সামান্য ত্ৰুটিৰ বাবে শেষ মুহূৰ্তত আহিল বেঘিনি। Stage ignited. উৎক্ষেপণৰ চতুৰ্থ স্তৰলৈ গৈ ৰৈ গ'ল উত্তৰ পূব ভাৰতৰ প্ৰথমটো বেচৰকাৰী উপগ্ৰহ। Stage performance normal. চূড়ান্ত পৰ্যায়ত সফল নহ'লেও সোণাপুৰস্থিত ডন বস্কো বিশ্ববিদ্যালয়ত আনন্দৰ লহৰ। মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ইতিহাস ৰচনা কৰি সোমবাৰে সোণাপুৰস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰা লাচিত ১ নামৰ উপগ্ৰহটো সোমবাৰে উৎক্ষেপণ কৰিছিল মহাকাশলৈ। শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পুৱা 10:15 উৎক্ষেপণ কৰা হ'ল উপগ্ৰহটো। উপগ্ৰহ উৎক্ষেপণৰ যুঁজাক লৈ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ সোণাপুৰ কেম্পাছত স্থাপন কৰা ভূমি ষ্টেচনত পুৱাই বিৰাজ কৰিলে উদুলি মুদুলি পৰিৱেশ। আজি হৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ল কৃত্ৰিম উপগ্ৰহ আৰু মই বৰ্তমান উপস্থিত আছোঁ ডন বস্কো বিশ্ববিদ্যালয়ত। আৰু ডন বস্কো বিশ্ববিদ্যালয়ৰ 50জনীয়া গৱেষক ছাত্ৰৰ দলে আচলতে এই গোটেই উপগ্ৰহটো নিৰ্মাণ বা এই উৎক্ষেপণৰ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছিল। হায়দৰাবাদস্থিত মহাকাশ সংস্থা
ধ্ৰুৱ স্পেচৰ সহযোগিতাত ডন বস্কো বিশ্ববিদ্যালয়ৰ 50 জনৰো অধিক শিক্ষাৰ্থী আৰু শিক্ষক মিলিত হৈ এই উপগ্ৰহ প্ৰস্তুত কৰি উলিয়াইছে। মই এইটোৱে ক'ম যে মোৰ খুব ভাল লাগিছে যে আমাৰ নৰ্থ ইষ্টৰ পৰাটো ফাৰ্ষ্ট ইনিচিয়েটিভ লোৱা গৈছে আমাৰ কলেজৰ পৰা। মই অশেষ ধন্যবাদ জনাইছোঁ বিক্ৰমজিৎ কাকতি ছাৰক। তেওঁৰ এইটো ইনিচিয়েশ্যন আছিলে, তেওঁ গোটেই ইণ্টাৰেষ্টেড ষ্টুডেণ্টছখিনিক আমাক ক'লে, আমাক জনালে। এই গোটেই প্ৰচেছটো আমি এটা পাৰ্ট হ'লোঁ, সকলোবোৰ দেখিলোঁ আমি কেনেকৈ বিল্ড কৰা যায়, কেনেকৈ কৰা যায়। খুব ভাল লাগিলে। Feel so proud being like this is the first Northeast satellite. Not just that is the first Northeast satellite. It's student-led and mentored by our faculty member. I'm very blessed and happy that they give me this opportunity. I think it will help so many people, and even those students who are interested in coming this space and research. এই উপগ্ৰহ প্ৰস্তুত কাৰ্যসূচীৰ মূল উদ্যোক্তা আৰু মিছন সঞ্চালক হিচাপে আদিৰে পৰা জড়িত হৈ আছে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ডক্টৰ জোছ পালেলি আৰু গৱেষণা উন্নয়ন সঞ্চালক ডক্টৰ বিক্ৰমজিৎ কাকতি। सफलतापूर्वक यान से पृथक A historical day for Assam Don Bosco University. Assam Don Bosco University successfully launched Latchit 1, the states and the Northeast region's first satellite aboard ISRO's PSLV 62. এইটো সম্ভৱ হৈছে আচলতে এটা প্ৰপাৰ ফ'কাছড ভিজনৰ কাৰণে, আৰু ভিজনটো আহিছে আমাৰ ফাদাৰ জোছ পালেলি, আমাৰ অনাৰেবল ভাইচ চাঞ্চেলৰ, তাৰ লগতে আমাৰ টিম অফ চাইণ্টিষ্ট। সকলোৰে প্ৰচেষ্টা, কষ্ট, হাৰ্ডৱৰ্কৰ কাৰণে আজি আমি মহাকাশলৈকে গৈ পালোঁ। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই